নমস্কাৰ, এই মুহূৰ্তৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। ভয়াৱহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকলক। প্ৰলয়কাৰী বানত শস্য হৈছে নষ্ট নেকি? চিন্তাৰ প্ৰয়োজন নাই আৰু। খেতিয়কসকললৈ চৰকাৰৰ বিশেষ সকাহ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল। শস্য নষ্ট হ'লেও লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। 1 জুলাইৰ পৰা ৰাজ্যজুৰি আৰম্ভ ফচল বীমা মাহ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰে সুৰক্ষিত কৰক আপোনাৰ শস্যৰ ডৰা। বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি লাগিব নথিপত্ৰ আহক আমি জানি লওঁ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে এতিয়া ৰাজ্য চৰকাৰে। পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী নথিপত্ৰ। লাগিব খাজনা ৰচিদ, আধাৰ কাৰ্ড আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ। পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই। 31 জুলাইৰ ভিতৰত পঞ্জীয়ন কৰি নিজৰ শস্য সুৰক্ষিত কৰক। আজিৰ আনটো বিশেষ খবৰ। অৱশেষত পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। দেশজুৰি চলা প্ৰতিবাদৰ ফলতে এই সিদ্ধান্ত। চৰকাৰৰ সৈতে CGPয়ে 3বাৰকৈ আলোচনা বহিছিল। তেওঁলোকৰ মূল দাবী আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ। চৰকাৰৰ সৈতে CGPৰ আলোচনা পাছতে পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ। 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ দাখিল ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু এটা বিশেষ খবৰ, ব্লাক চিত পুনৰ ভয়াৱহ সামুদ্ৰিক জাহাজত আক্ৰমণত এজন ভাৰতীয় কৰুণ মৃত্যু। ভাৰতীয় ক্ৰুৰ মৃত্যুক লৈ বৈদেশিক মন্ত্ৰালয় গভীৰ শোক আৰু ক্ষোভ। 18 জুলাইত ৰাছিয়াত সাগৰীয় সীমান্তৰ আক্ৰমণত নিশ্চিত। আক্ৰমণৰ সময়ত জাহাজখনত আছিল 10জন ক্ৰু সদস্য। জাহাজখনত উপস্থিত আছিল 3জন ভাৰতীয় নাগৰিক। আক্ৰমণত প্ৰাণ গ'ল এজন ভাৰতীয় ক্ৰুৰ সদস্যৰ। জাহাজখনত থকা বাকী 2জন ভাৰতীয় আছে সুৰক্ষিত। ভুক্তভোগী পৰিয়ালৰ প্ৰতি ভাৰত চৰকাৰে সমবেদনা। ৰাছিয়াৰ ভাৰতীয় মিছনৰ জৰিয়তে ভুক্তভোগী পৰিয়ালটো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। ব্লাক চিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বাণিজ্য পথৰ ওপৰত আক্ৰমণ। পূৰ্বৰ আক্ৰমণত নিহত হৈছে 4জন ভাৰতীয় আৰু আহত হৈছে এজন ভাৰতীয়। আজিৰ আনটো ডাঙৰ খবৰ, বানপীড়িতৰ কাষত হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনচাৰী। লণ্ডনৰ পৰা গোলাঘাটলৈ প্ৰেৰণ সাহায্য। ইলিয়াছ আনচাৰীয়ে 12,500 টকাৰে অনুদান দিলে। দেৰগাঁৱৰ কাকডোঙ্গা, লাওবগা আৰু হাতলুৱাৰ বানপীড়িতলৈ সাহায্য কৰিলে। আটাচু কাকডোঙ্গা আঞ্চলিক সমিতিৰ সৈতে আনচাৰী ফাউণ্ডেশ্যনৰ যোগাযোগ। আটাচুৰ সহযোগত বানপীড়িত ওচৰলৈ যাব লণ্ডনৰ সাহায্য। ইলিয়াছ আনচাৰীৰ মানৱীয় পদক্ষেপক আটাচু আৰু স্থানীয় ৰাইজে জনাইছে ধন্যবাদ। আৰু এটা বিশেষ খবৰ, উজনিৰ বানা আক্ৰান্তৰ কাষত আল্লাহৰ দূত হৈ আহিল আজমল। উজনিৰ বানা আক্ৰান্তলৈ 2,50,00,000 টকাৰ সাহায্য দিলে। বানত প্ৰভাৱিত হোৱা 3 জিলালৈ এই আৰ্থিক সাহায্য দিলে আজমলে। বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 25ৰ পৰা 50 লাখ টকাৰ সাহায্য দিলে। আজমল ফাউণ্ডেশ্যনে মহিলাৰ বাবে বনাব 10,000টা শৌচাগাৰ। বানত ক্ষতিগ্ৰস্ত সাংবাদিকক 10ৰ পৰা 15,000 টকাৰ সাহায্য। অসমৰ গৌৰৱ ভাগেশ্বৰ বৰুৱালৈ 1 লাখ টকাৰ সাহায্য দিলে আজমলে। ভাগেশ্বৰ বৰুৱাক আজীৱন মাহিলী 10,000কৈ বিতৰণ সিদ্ধান্ত। উজনিৰ প্ৰতিটো পৰিয়ালৰ কাষত থিয় হৈ এই ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। উজনি ভ্ৰমণকালত পৰ্যাপ্ত নগদ ধন প্ৰদান আজমলৰ। অনাগত সময়ত প্ৰয়োজন সাপেক্ষে সাহায্য প্ৰদান কৰাৰ আশ্বাস দিলে আজমলে। উজনিৰ বানাক্ৰান্তৰ কাষত আল্লাহৰ দূত হৈ আহিল আজমল।